আপোনালোকে সদায় ভাগৱত পঢ়ি থকাসকলে পাইছেই নহয়, ভাগৱতৰ শেষত মাৰ্কেন্দ্ৰ উপাখ্যান আছে, মাৰ্কেন্দ্ৰ মায়া দৰ্শন আছে, হয়নে? ভাগৱত শেষ হৈছে। সেইকাৰণে এই মাৰ্কেন্দ্ৰ কেলে সপ্তকল্প থাকিবলগীয়া হ'ল? এই ভাগৱতৰ মহিমা প্ৰকাশ হ'ল, নামৰ মহিমা প্ৰকাশ হ'ল। মৃকন্দু ঋষি আছিলে, ল'ৰা ছোৱালী নাই। বহুত যাগ যজ্ঞ পূজা পাতল কৰিলে ঋষি মুনিসকলক লৈ, ব্ৰাহ্মণসকলক লৈ অনেক কৰাৰ পিছতো ল'ৰা ছোৱালী নহ'ল। পিছত ব্ৰহ্মাৰ পৰা প্ৰাৰ্থনা কৰিলে। ব্ৰহ্মাই বোলে, হেৰা তুমি ইমানকৈ মোক নেৰা নেপেৰাকৈ প্ৰাৰ্থনা কৰিছা, যজ্ঞ কৰিছা, ইটো কৰিছা, ল'ৰা তোমাৰ কপালতে নাই। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলায় নৰকত। অবৈষ্ণৱ পুত্ৰ এটা বংশত জন্ম হোৱাতকৈ, নৰকৰ পৰা স্বৰ্গৰ পৰা পিতৃ আহি নৰকত পৰাতকৈ অপুত্ৰ হৈ থকা ভাল। তুমি কেলৈ মিছাকৈ ল'ৰা লাগে কৈ আছা? নহয়, মই ল'ৰা লাগে, মোক ল'ৰা এটা লাগিবই। আৰু পুত্ৰয়ো নিষ্ঠাৰে যদি শুনি আছোঁ শাস্ত্ৰ, পুত্ৰহে পিতৃক নিষ্ঠা কৰিব, পুং নামৰ নৰকৰ পৰা পিতৃসকল তৰিবৰ কাৰণে পুত্ৰ এটা লাগেই। ঠিক আছে, পিছে ল'ৰা এটা তোমাক মই আশীৰ্বাদ দিলোঁ, পিছে ল'ৰাটোৰ বয়স 6 বছৰহে পাবা। ঋষিয়ে প্ৰথমতে নালাগে বুলি ক'ম বুলি ভাবিছিলে, আকৌ ভাবিলে 6 বছৰলৈ হ'লেওতো ল'ৰা এটা হ'ব, আগে ল'ৰাটো জন্ম হৈ লওক, তাৰপিছত কি কৰোঁ কৰিম। এনেকৈ ভাবিলে। এবছৰ গ'ল, 2 বছৰ গ'ল, 3 বছৰ গ'ল, ল'ৰা জন্ম হ'ল, আৰু 4 বছৰ হ'ল, 5 বছৰ হ'ল, 6 বছৰত যেই ভৰি দিলে, ঋষিয়ে ঋষি পত্নীৰ মাজত আৰু হাহাকাৰ, হাই মোৰ ল'ৰাটো এবছৰৰ পিছত মৰিব এতিয়া। একদম আৰু কান্দি কাটি হাইৰাণ হৈ পূজা পাতল এইবিলাক চব এৰি দিলে, আৰু কেৱল কান্দি থাকে। গৰম পানী ফ্লাক্স এটা মুখে দিয়ক, মোৰ কাহ আহিছে। গৰম পানীহে নহয়, একদম গৰম পানী এটা। বাপসকলে যদি আজ্ঞা দিয়ে, মই এইখন ওপৰতে লৈ লওঁ। দিবনে বাৰু আজ্ঞা? নিদিলেও ল'লোৱে আৰু। তাৰপৰা ঠাণ্ডা লাগিছে, নহ'লে হেৰি হ'ব নহয়, মোক খুব কাহ আহিব লাগিলে ফ্লাক্স এটাত গৰম পানী দিয়ক, তেতিয়া মই ইয়াতে সময় প্ৰয়োজন হ'লে খাম। আৰু এজন বাপ আহক, মোক পানীগিলাচ দিব পৰাকৈ সময় ওচৰত বহিব। কৃষ্ণ শংকৰ কি ক'লোঁ? তাৰপিছত এওঁলোকে আহাৰ এৰি দিলে মাক দেউতাকে। দেউতাক মাকৰ দুখ দেখি ল'ৰাটোৱে সুধিলে, দেউতা, পিতা, আই, তোমালোকৰ কি হৈছে? মই যে চালেই তোমালোকে ইফালে মুখ কৰি দিয়া। মোক ইমান মৰম কৰিছিলা জন্মৰ পৰা, এতিয়া আজি অলপ দিনৰ পৰা তোমালোকে মোৰ ফালে চাবই নোৱাৰা হ'লা, কাৰণটো কি? ঋষিয়ে কান্দি কাটি ক'লে, বোপায়ো এই কথা, এই বতৰা, তোক আমি আৰু এবছৰ নাই, আৰু 3 মাহমান গ'লেই, আৰু এবছৰৰ ভিতৰত তোমাক আমি হেৰুৱাম, আৰু তোমাৰ মৃত্যু হ'ব। তোমালোকে মোৰ মৃত্যু হ'ব, তোমালোকে আকৌ ইমান দুখ কৰাৰ কাৰণটো কি? মোক কথাটো মই জ্ঞান আহিলতে মোক ক'ব লাগিছিলে। হ'ব, এতিয়া চিন্তা কৰিব নালাগে, তোমালোকে মোৰ মৃত্যু কেনেকৈ হয় মই চিন্তা কৰিম। এই বুলি আৰু নামত ধৰিল, সাধনা কৰে। সাধনা শেষ কৰি তেওঁ ৰাম 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 হৰি ওম ৰাম 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 হৰি ওম ৰাম 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 ৰাম। চকু নেমেলে, মুখ মানে হেৰিও নকৰে, কেনিও নেচায়ো, কাপোৰো নিপিন্ধে, নেখায়ো। দেউতাক মাকে অকণমান দুগ্ধ আনি দিয়েহি, অকণমান খাচোন বাচা, অকণমান খাব, সেই ধৰককৈ মাৰি আকৌ নামত ধৰিলে। ৰাতি দিন টোপনিত ঢলি পৰে, টোপনিত আকৌ চকমকে সাৰ পায়, আকৌ নামত ধৰে। 5 বছৰীয়াহে, 5 বছৰহে হৈছে, 6 বছৰত সোমাইছেহে। পঞ্চবৰী সতে মহামতী ক্ৰীড়ায়ে কৰন্ত ভকতি, চব ভকতলৈ চক 5 বছৰতে আৰম্ভ কৰিলে। প্ৰহ্লাদলৈ চক, নাৰদলৈ চক, ধ্ৰুৱলৈ চক। 5 বছৰতে যেতিয়া লাগি গ'ল, গোটেই স্বৰ্গ মৰ্ত্য পাতাল কঁপিব লাগিল। পিছত গৈ 14 ভুৱন কৈলাশলৈকে কঁপিব লাগিল। শিৱ হনুমন্তী কাষ্ঠাৰ ভকত, হনুমন্ত শিৱৰ অংশ। এইবিলাক কথা সাধুসকলে জানে নিশ্চয়, আৰু এইটো সাধুসকলেহে বুজি পাব। গতিকে
শিৱৰ অৱতাৰ হনুমানক বুলি কয়। শিৱ ভগৱানৰ অৱতাৰ। নাম গাওঁতে গাওঁতে যিবিলাক জীৱ ঈশ্বৰ হৈ যায় সেই জীৱটোৰ নাম শিৱ। গতিকে শিৱ তত্ত্বটো সেইটো। সেইকাৰণে শিৱ 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 সনাতন জগজীয় বুলি নামঘোষাত মহাপুৰুষ মাধৱদেৱে লিখিছে। কে শিৱ 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 ঘোষিও সদায় ৰাম নামৰ বিনে বান্ধৱ নাই। এই শিৱই পাৰ্বতীৰ স্বামী কৈলাশপতি শিৱক বুজোৱা নাই। শিৱ 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 সনাতন জগজীৱ। এই শিৱ মানে পৰমাত্মা, যোগেশ্বৰ, অনাদি অনন্ত নিৰ্গুণ নিয়ন্তা চৈতন্য ব্ৰহ্ম বুলি যাক কোৱা হয়, যাৰ নাম কৃষ্ণ। এই শিৱ। গতিকে নাম যেতিয়া গাব লাগিল কৈলাশপতি শিৱ ৰ'ব নোৱাৰিল। একদম ত্ৰিশূল লৈ আহিল, আহি একদম চাৰিওফালে ঘূৰি ল'লে। কোন কেইটা জমে আহি ল'ৰাটোক নিয় মই চাম। মোৰ একান্ত ভকত, মোৰ প্ৰিয় বান্ধৱ, মই শয়নে সপোনে বাক্যে বচনে। এইবিলাক ভকতে আমাৰ আটাসকলে যি আমি নাম জপ কৰোঁ, মালা বস্তু যাসকলৰ আছে, আমাৰ মালা কেনেকুৱা মিহি। নাম গাওঁতে গাওঁতে য'ত বা অকণমান কাটোতে অকণমান সৰগৰা আছিল, সহতা আছিল, জপোতে জপোতে আৰু মিহিহে হৈ গৈছে। সদাশিৱই যি নাম জপ কৰে, সদাশিৱৰ নামত সেই মিহিটো হ'লে গুটি বাগৰি ইফালে সিফালে যাবলগীয়া হয়। কেতিয়াবা আমি যিমান স্পেচিয়েলকৈ জপ কৰিলেও কেতিয়াবা গুটি পিছলি এটাৰ পৰা দুটালৈ যোৱাত ভয় থাকে। কেতিয়াবা হ'বও পাৰে, পৰাপক্ষত নহয়। কিন্তু সেই ব্যৱস্থাটোত যাতে সদাশিৱৰ নহয়, সেইকাৰণে ৰুদ্ৰাক্ষ নামৰ এজোপা গছকে সৃষ্টি কৰি দিছে প্ৰভু ভগৱন্ত বিষ্ণুৱে দয়া কৰি। মানে আঙুলি কোনো কাৰণতে পিছলি যাব নোৱাৰে। এইটো কথাটো বুজি পাইছেনে? গতিকে মোৰ পৰম বান্ধৱ, মই সেই প্ৰভুৰ ৰাম নাম এনেদৰে জপ কৰোঁ। পাৰ্বতী কৈছে, শুনিও পাৰ্বতী তুমি এবে ৰাম 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 বোলা যেবে তোমাৰ বদন হৈ থকা শ্ৰেষ্ঠ অমূল্য। মোৰ নাম এনেকুৱা অমূল্য ৰত্ন, এই ৰাম মই এনেকৈ জপ কৰি থাকোঁ। তেনেকুৱা ৰাম নাম গোৱা এজন ভকতক কোনোবা জমে মাৰিব, ব্ৰহ্মাই 6 বছৰলৈ আয়ুস দিলে। কেনেকৈ ব্ৰহ্মাৰ বাক্যটো কোনোৱে ৰক্ষা কৰি নিয়েহি? স্বয়ং ব্ৰহ্মাই আহি নিয়কচোন চাওঁ মই ইয়াক। এই বুলি শিৱই চাৰিওফালে ত্ৰিশূল লৈ ঘূৰি ফুৰে, মাৰ্কেন্দেয়ক কোনোবাই মাৰে বুলি, কোনোবাই জীৱটো নিয়ে বুলি। পিছত ত্ৰিদশ দেৱ দেৱতাসকল আহিল। স্বৰ্গত থাকিব নোৱাৰে নহয়, এনেকৈ লৈ লাগিল। কৈলাশ লৈবলৈ আহিল, পাৰ্বতী গোসানী আহিল, গোলোকলৈকে লৈব লাগিল, 14 ভুৱন কঁপিব লাগিল। সকলো ত্ৰিদেশ দেৱ দেৱতা ব্ৰহ্মলোক লৰিল, ব্ৰহ্মা আহিল, সকলো আহিল। আহি আলোচনা কৰিলে, বোলে কি হ'ল? বোলে মৃকন্দুৱে নাম জপ কৰি আছে, মাৰ্কেন্দেয়ে নাম জপ কৰি আছে ল'ৰাটিক এনেকুৱা এনেকুৱা কথা, ইয়াক এতিয়া মাৰিব নোৱাৰি, ইয়াক ৰক্ষা কৰাৰ উপায় কি? উপায় এটা আছে, ইয়াকতো মাৰিব নোৱাৰি, ইয়াক আয়ুস দিবহে লাগিব। এতিয়া ব্ৰহ্মাই বিষ্ণু ফালে চাই, প্ৰভু আপুনি অনন্ত কোটি ব্ৰহ্মাণ্ড অধিকাৰী, আপুনি কিবা এটা কৰক। মই একো কৰিব নোৱাৰোঁ, ব্ৰহ্মা তুমিহে কৰিব পাৰিবা। বোলে কি? তুমিহে বৰ দিছিলা। কেইবছৰ বয়স দিছিলা? বোলে 6 বছৰ। 7 বছৰ। 6 বছৰ 7 বছৰ দিছিলে। মই 6 বছৰ ক'লো নে 7 বছৰ ক'লো? 6 বছৰ ক'লো। ঠিকে আছে, তুমি 6 বছৰৰ আয়ুস দিছিলা বোলে। দিছিলা। তোমাৰ নিজৰ লেখেৰে দিছিলা নে মনুষ্য লেখেৰে দিছিলা আয়ুসটো? বোলে একো মই কোৱা নাই নহয়। কথাটো বুজি পাইছেনে? মনুষ্য লেখত মানে আমাৰ 365 দিনত এবছৰ আমাৰ মনুষ্য লেখ। পিতৃলোকৰ আয়ুস, পিতৃলোকৰ বয়স আমাৰ 365 দিনত এবছৰ হ'লে পিতৃলোকৰ এদিন হয়। সেইকাৰণে কৰ্মকাণ্ডী লোকে ব্ৰাহ্মণ লৈ পিণ্ড দিয়া লোকসকলে এবছৰত 2টা পিণ্ড দিব নোৱাৰে। মানে পিতৃসকল গৈ এনেকৈ গৈ স্বৰ্গ পাইগৈহে, এভৰি স্বৰ্গত উঠেগৈহে, পিতৃলোক পাইগৈহে, আকৌ আহিবলৈ হয়েই। সেইকাৰণে এবছৰত 2টা পিণ্ড এজন পিতৃয়ে খাব নোৱাৰে, সেইকাৰণে দিব নোৱাৰে। তন্ত্ৰশাস্ত্ৰও সেইটো বাধা দিছে, আগম শাস্ত্ৰও সেইটো বাধা দিছে। গতিকে পিতৃলোকৰ এদিন, দেৱলোকৰ দেৱতাসকলৰ আয়ুস তাতোতকৈ বহুত, মানে আপোনালোকৰ সংখ্যাটো দি শেষ কৰিব নোৱাৰি। দেৱলোকৰ দেৱতাসকলৰ, ব্ৰহ্মাৰ আয়ুস তাতোতকৈ বেছি।
গতিকে ব্ৰহ্মলোকৰ আয়ুস হ'বলৈ হ'লে মানুহৰ লেখেৰে বহু কৌটি কৌটি বছৰ হয়, বহু মহাযুগ হয়। গতিকে সপ্তকল্প ইয়াক এবছৰ আয়ুস বঢ়াই দিয়া আৰু সেই তুমি যি 6 বছৰ আয়ুস দিছিলা 6টা কল্প কৰি দিয়া, মানে সপ্তকল্প হ'ল। গতিকে সপ্তকল্প আয়ুস দিয়া হওক। কাহিনীটো শেষ কৰিলোঁ, আমি এতিয়া ভাগৱতলৈ যাম। আপোনাৰ সবক ইমানখিনি কথা কোৱাৰ কাৰণ কি? মানুহ জনমটো যে আমাক দিলে, আমি যে মানুহ হ'লোঁ, যদি নাম পৰিচয় নহয়, শৰণ নহয়, ভাগৱতৰ ওচৰলৈ যদি আমি নাহোঁ, ভাগৱত ধৰ্ম যদি ধাৰণ নকৰোঁ, তেনেহ'লে আমি অল্পায়ু হ'ম। এনেই আহিলোঁ, এনেই যামগৈ। কাৰোবাৰ যদি আয়ুস বঢ়াবলৈ মন আছে, ভাগৱত ধৰ্ম ধৰক। কিবা মনৰ সিদ্ধি কৰিবলৈ মন আছে, ভাগৱত ধৰ্ম ধৰক। ব্ৰাহ্মণে ভজিলে ব্ৰহ্ম তেজ বিধি হোৱে, ক্ষত্ৰিয়ে পৃথিৱী লাভ কৰে সাধিয়া বিজয়। বৈশ্যৰ সম্পদ বাঢ়ে দিনে দিনে, ক্ষুদ্ৰ সবু ক্ষুদ্ৰ হোৱে হৰিৰ কীৰ্তনে। বন্ধ্যা নাৰী পুত্ৰ লভে অতি গুণৱন্ত, দুৰ্জন উসৰ্জন হোৱে দুখী ধনৱন্ত। মূৰ্খৰো বাৰ হয় নানা বিদ্যাৰ অভ্যাস, সামান্য জনৰো পুৰে মনোৰথ আস। ধৰ্ম অৰ্থ কাম মুখ্য 4 প্ৰয়োজন, তাসম্বাৰো সিদ্ধি হোৱে যদি কৰে কৃষ্ণৰ কীৰ্তন। যদি ভাগৱত ধৰ্ম অৱগাহন কৰে, ব্ৰাহ্মণে ভজিলে ব্ৰহ্মতেজ বিধি হয়। খাটাং। কোনোবা ব্ৰাহ্মণে যদি ভাগৱত ধৰ্ম ধৰিছে, তেওঁ ব্ৰহ্মতেজ বিধি হ'ব। ক্ষত্ৰিয়ে পৃথিৱী লাভ কৰে সাধিয়া বিজয়। কোনোবা ক্ষত্ৰিয়ে যদি নাম ধৰ্ম ধৰিছে, ভাগৱত ধৰ্ম ধৰিছে, এক শৰণ ব্যৱস্থাত গ্ৰহণ কৰিছে, পথিক হৈছে, তেনেহ'লে তেওঁ পৃথিৱীৰ ভিতৰত এজন শক্তিশালী লোক হিচাপে পৰিগণিত হ'ব। বৈশ্যৰ সম্পদ বাঢ়ে দিনে দিনে, বৈশ্যসকল বহুত ঐশ্বৰ্যৰ মালিক হ'ব। ক্ষুদ্ৰ হ'ব শুদ্ধ হৰিৰ কীৰ্তনে। যিমান ক্ষুদ্ৰ হ'লেও তেওঁতকৈ শুদ্ধ পৃথিৱীত কোনো হ'ব নোৱাৰে। ন শূদ্ৰা মদ ভক্তা চাণ্ডালোপী দ্বিজ শ্ৰেষ্ঠ, হৰি ভক্তি পৰায়ণা হৰি ভক্তি বিহীনস্তু দ্বিজুপি চপাচাধমা। তেওঁতকৈ চাণ্ডাল কোনো নাই, যিজন ব্ৰাহ্মণ কুলত জন্ম হৈ কায় বাক্য মনেৰে ঈশ্বৰ সাধনা কৰা নাই। তেওঁতকৈ ব্ৰাহ্মণ কোনো নাই, যিজন চাণ্ডাল বংশত জন্ম হৈ যিজনে কায় বাক্য মনে ৰাতিক দিন কৰি দিনক ৰাতি কৰি গুৰু সেৱা কৰে। কহ ব্ৰাহ্মণ। সেইটোৱে চাণ্ডালোপী দ্বিজশ্ৰেষ্ঠ হৰি ভক্তি পৰায়ণা হৰি ভক্তি বিহীনস্তু দ্বিজুপি চপাচাধমা। যিটো ব্ৰাহ্মণৰ কায় বাক্য মনে সদায় সোমৰে হৰি, আছে ব্ৰাহব্ৰত শিশি ব্ৰাহ্মণৰ শিষে শ্ৰেষ্ঠ কৰি। গতিকে তেওঁতকৈ কোনো নাই শুদ্ধ, তেওঁতকৈ শ্ৰেষ্ঠ কোনো নাই। প্ৰমাণ ৰাজসূয় যজ্ঞৰ গুহক। 1 কোটি ব্ৰাহ্মণে কৰিলে ভোজন, তথাপিতো নোহে সিটো ঘণ্টাৰো ভজন। ভকত চাণ্ডালে যেবে কৰিলে ভোজন, প্ৰতি কাষে কাষে উঠে ঘণ্টাৰো ভজন। 1 কোটি ব্ৰাহ্মণে ৰাজসূয় যজ্ঞত খাই দান দক্ষিণালৈ গুচি গ'ল, ঘণ্টা নাবাজিলে। পঞ্চম পাণ্ডৱৰ মাজত আলোচনা হ'ল। কৃষ্ণক সুধিলেগৈ, যদুপতি ঘণ্টা যে বজা নাই, 1 কোটি ব্ৰাহ্মণে খাই বৈ দান দক্ষিণালৈ গুচি গ'ল, বোলে তোমালোকে ব্ৰাহ্মণ নামাতিলা। কৃষ্ণই গৈ তালিকাখন চাবলৈ ক'লে, চাই দেখিলে গুহকক নাই মতা। বোলে গুহকক মাতিবলৈ যোৱা। তেওঁলোকে গুহকক পুনৰ মাতিবলৈ গ'ল। গুহকক মাতিবলৈ গৈ তেওঁলোক ঘূৰি আহিল। বোলে গুহকৰ ওচৰলৈ যাব নোৱাৰি, গাটো বৰ বেয়া বেয়া গোন্ধাই। গুহকৰ গা গুহকৰ ঘৰখনৰ ওচৰলৈ চাপিব নোৱাৰি, বিষ্টা গোন্ধাই, গু গোন্ধাই। হয় নেকি? তেনেহ'লে তোমালোকে গৈ ভকত, যিজন ভকতে খালেই যেতিয়া ঘণ্টা বাজিব, তেওঁক ওচৰলৈ গৈ তোমালোকে প্ৰাৰ্থনা কৰিবা। তেওঁক ঈশ্বৰ, তুমি গুহক চাণ্ডাল হিচাপে মাতিবলৈ গৈছিলা, বোলে ব্ৰাহ্মণ হিচাপে মাতিবলৈ যোৱা। গুহক ব্ৰাহ্মণকহে মাতিবলৈ আহিছোঁ বুলি ভাৱেৰে পবিত্ৰ ভাৱনাৰে যোৱা। তেতিয়া তেওঁৰ ঘৰৰ মুখত, গুহাৰ মুখত তোমালোকে অমৃত, তোমালোকে চন্দন, তোমালোকে পাৰিজাতৰ গুণ পাবা। সেইমতে পাই গুহকক মাতি আনিলে, গুহকক খাবলৈ দিলে। গুহকক খাবলৈ দিলে। প্ৰথমবাৰ গুহকক খাবলৈ দিওঁতে দ্ৰৌপদীয়ে বেৰৰ জুলুঙাই দি এনেকৈ চাই আছিলে, এনেকৈ বেৰৰ জুলুঙাই দি চাই আছিলে।
64খন ব্যঞ্জন ৰান্ধি দিলোঁ তিতা টেঙা কেঁহা জ্বলা গোটেই সোপা মিছলাই লৈ ওম বিষ্ণু ল'বা বুলি খাই পেলালে এই ভাবিলে দ্ৰৌপদীয়ে ভাবিলে কথা কেনেকুৱাহে ব্ৰাহ্মণ এইবিলাক চাণ্ডালিনে সঁচাকৈ চাণ্ডালহে এই কেনেকৈ খাইছে চা তিতা কেঁহা খাৰ জ্বলা মিঠা গোটেই সোপা মিছলাই দৈ এৱা চব মিছলি কৰি খালে নেবাজিলে গুহক গুচি গ'লগৈ তাৰপিছত পঞ্চম পাণ্ডৱক ক'লে পঞ্চম পাণ্ডৱে কৃষ্ণক ক'লে যে ঘণ্টা নাই বজা গুহক গুচি গ'ল খাই বৈ বোলে গুহকক কেনেকৈ সেৱা কৰিলা পদূলি বাটতে আনি সেৱা ভৰি ধুৱাইছিলে নেকি বোলে নাই ধোৱা পাদ্য অঘ্যলৈ আচমনি কৰিছিলে নেকি বোলে নাই কৰা বহুৱাই লৈ সেৱা কৰিছিলা নেকি বোলে নাই কৰা গোৱা চালি দি প্ৰণাম কৰিছিলা নেকি তামোল পাণ দিছিলা নেকি বোলে নাই দিয়া এই গুহকক বনাবলৈ যে অন্ন তৈয়াৰ কৰিবলৈ গৈছিলা দ্ৰৌপদীক সুধিলে তুমি গুহকৰ অনুমতি লৈ বনাইছিলা নে নাই তুমি চণ্ডাল এটাই খাব আৰু মই বনাওঁগৈ বুলি বোলে এনেই বনাওঁ বুলি বনাইছিলোঁ অঁ নহ'ব এইবাৰ সেইমতে গুহকক মাতি আনাগৈ পুনৰ গুহকক মাতি আনিলেগৈ গুহকক আনিব নোৱাৰিছিলে কিন্তু গুহকক বৰ দয়া কৰি আই গোসাঁনীয়ে মাতিলে কোনে আমাৰ দ্ৰৌপদীয়ে মাতি আনি আইক বহুৱালেহি মানে আয়ে মাতি আনি গুহকক বহুৱালে সেইবাৰ গুহকে যিমান গৰা খালে সেইবাৰ অন্ন গুহকক সেই নিয়মেৰে মাতি আনিলে সেই নিয়মেৰে ভৰি ধুৱাই সেই নিয়মেৰে বহুৱাই সেই নিয়মেৰে অন্ন অৰ্পণ কৰি গুহকক সেৱা জনালে আৰু ভকত চাণ্ডালে যেবে কৰিলে ভোজন অ প্ৰতি গ্ৰাসে গ্ৰাসে উঠে ঘণ্টাৰ বাজন গুহকে যিমান বাৰ খালে সিমান বাৰ ঘণ্টা বাজিলে কহ চণ্ডাল কাক চণ্ডাল কাক চণ্ডাল বোলে কোনে চণ্ডাল কোন কহ ব্ৰাহ্মণ কাক ব্ৰাহ্মণ বোলে গতিকে শুদ্ৰ হ'ব শুদ্ধ হৈ শৰীৰ কীৰ্তনে বন্ধ্যা নাৰী পুতলভে অতি গুণৱন্ত সন্তান জন্ম দিব নোৱাৰাত তিৰোতায়ো যদি গুৰুদেৱ নাম ভকতত ভকতি কৰে ভাগৱত ধৰ্ম অৱগাহন কৰে এখন নাম ধৰ্ম লৰে তেওঁৰ তেনেকুৱা সন্তানৰ পবিত্ৰ সন্তানৰ মাতৃ হ'ব শুদ্ৰ হ'ব শুদ্ধ হৈ শৰীৰ কীৰ্তনে বন্ধ্যা নাৰী পুতলভে অতি গুণৱন্ত দুৰ্জনো সৰ্জন হৈ দুখী ধনৱন্ত যিমান দুৰ্জন সৰ্জন হ'ব দুখী ধনৱন্ত হ'ব মূৰ্খৰো পাৰ হয় নানা বিদ্যাৰ অভ্যাস যিমান মূৰ্খ হ'লেও তেওঁ বিদ্যাৱন্ত হ'ব ধৰ্ম অৰ্থ কাম মুখ্য চাৰি প্ৰয়োজন তাসম বাৰু সিদ্ধি হয় যদি কৰে কৃষ্ণৰ কীৰ্তন ভগৱন্তৰ কীৰ্তন কৰিলে এইবিলাক মনোৰত সিদ্ধি হ'ব গতিকে অন্য দেৱ দেৱতা পূজা সেৱা স্বাৰ্থপিণ্ডৰ যোগেদি জীৱই প্ৰয়োজনীয়খিনি নাপাব আৰু পালেও যদি কেনেবাকৈ পায়ো দেৱতাক সন্তুষ্ট কৰাটো কলিযুগৰ কাৰণে সম্ভৱ নহয় কোনোবাই যদি ইচ্ছা কৰি যায়ো বৰঞ্চ কষ্ট হ'ব লোকচান হ'ব আৰু কিবা এপদ কেনেবাকৈ পালেও সেয়াও বিনাশী ব্ৰহ্মা আদি দেৱগণে নিশ্চল সম্পত্তি মনে লক্ষ্মীক সেৱন্ত তপ কৰি লক্ষ্মীও সেৱন্ত যাক হেনয় মহেশ বিষ্ণু আন দেৱ পুনতাংগ কৰি লক্ষ্মীক সেৱা কৰি যি সম্পদ গোটাব সেয়া সচ্ছল কিন্তু বিষ্ণুৰ পৰা অহাখিনি নিশ্চল সেইখিনি কেনিও ক'তো লৰচৰ খৰচ অবিনাশী অভগন অপতন যেই কি নহওক প্ৰভু সমস্ত এই ভাগৱত ধৰ্মক অৱগাহন কৰিবৰ কাৰণে আপোনাক সব অনুসন্ধিত ইচ্ছুক আপোনাক সব পৰম কৃপালুগুণে এই স্থানত সমবেত হৈছে আগতো হৈছে কাৰণ আগত মানে এবছৰ আগত আমাক মাতি অনা আগত কোৱা নাই এই ঠাইখন য'ত নামঘৰ আছে হয়তো নিশ্চয় দিশৰ নৈখনেই আছিল নেকি কাষতে আছিল এই ঠাইত জানো নামঘৰ আছিল আপোনালোকে দেখাতেই নাছিল হয়নে বাৰু এই নামঘৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল আপোনালোকৰ নামঘৰ ক'ত আছিল শালমৰীয়া গাঁৱৰ নামঘৰ ক'ত আছিল অৰিজিনেল ইয়াতে আছিলে কাষতে আছিলে ন কেঁচা আছিল বা যেই কি নহওক এই ঠাই ইয়াৰ 1914 ইয়াৰ আগলৈ যদি যায় দ্বাপৰ তেতা সত্যলোকলৈও যদি যায় তেতিয়াও হয়তো ইয়াত এই ঠাইত আমি নামটোহে ক'ব নোৱাৰিম ইয়াত আলোচনা হৈছিল হোৱা ঠাইতহে হয় গতিকে ইয়াত নিশ্চয় তেতিয়া দিনৰ পৰা যুগ যুগান্তৰ ধৰি সৎ আলোচনা হৈছিল আৰু এই ঠাইত আৰু ভৱিষ্যতেও হ'ব এই স্থানক আমি বন্দনা কৰিলোঁ গুৰুজনালৈ প্ৰণিপাত জনাইছোঁ কৌটি কৌটিবাৰ
প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধৰ ওপৰত আমাৰ বক্তব্য কৰিব বুলি আহ্বায়কসকলে কাৰ্যসূচীত নিবন্ধ কৰিছে। প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধৰেই আমি ক'বলগীয়া বক্তব্যখিনি সামৰিম। এতিয়া আমি প্ৰথম স্কন্ধৰ লৈ প্ৰৱেশ কৰাৰ আগতে ভাগৱতনো কাক বোলে, ভাগৱত কেতিয়া পৃথিৱীলৈ আহিল, ক'ৰ পৰা আমি ভাগৱত পাইছোঁ, ভাগৱত শব্দটোৱেনো কি কয়, এই বিষয়ে আমি অকণমান আলোচনা কৰি লওঁ। ভাগৱদন্ত্যত ভা দীপ্ত শশীদানন্দে সৎ চিত্ৰক আনন্দক ভাবিবৰ কাৰণে ভা পদে কৈছে। ভা শব্দটোৰ অৰ্থ হ'ল ভাবা। ভাবিলে কি হয়? গতি হয়। গতি যশ অলৌকিকী, অলৌকিক গতি। এই অলৌকিক গতিটো ভাটোৰ সিদ্ধান্ত কোনে কৈছে? অৰিষ্টম সৰ্বশাস্ত্ৰ নাম। অৰিষ্টম সৰ্বশাস্ত্ৰ নাম। তৰিয়েব ভবাৰ নব, সংসাৰ সাগৰ তৰি যাব। আপুনি মই জন্ম লৈছোঁ, মৰিছোঁ। বাপক যদি সোধোঁ, এখেতে ক'ব মোৰ ৭৫ বছৰ বয়স হৈছে। হৈছেনে আপোনাৰ ৭৫ বছৰ? 75। বাপক যদি সোধোঁ বোলে মোৰ ৭৮ বা ৮০ বছৰ হৈছে, এনেকৈ ক'ব, হয়নে প্ৰভু? পিছে ৮০ বছৰ হোৱাৰ আগৰ আপুনি কোন আছিলে বাৰু? এই বুলি যদি তেখেতক সোধোঁ, কি উত্তৰ দিব? তেখেতক নুসুধি তেখেতে যদি আমাক সোধে বোলে আপুনি সোণাৰাম ভাগৱতী হোৱা কেইবছৰ হৈছে, মই বোলো ৬০ বছৰমান হৈছে, বা ৫৯, চৰকাৰী মতে ৫৯ বছৰ হৈছে। পিছে ৫৯ বছৰৰ আগত আপুনি কোন আছিলে? মোক কিবা উত্তৰ আছেনে নাই? হয়নে বাৰু? কালি আৰু আজি আপোনালোকৰ এই গাঁৱৰ পৰা দুজন পৰস্থানে গৈছে বুলিও আমি শ্ৰৱণ কৰিছোঁ। এতিয়া যদি মই আপোনালোকক সোধোঁ, এই লোক দুজন যেন ঢুকালে, কেলে ঢুকালে, ইয়াৰ উত্তৰ কি দিব? এতিয়া কেনেকৈ ঢুকালে বুলি ক'লে আপোনালোকে ক'ব যে এজনৰ হাৰ্ট ফেইল হ'ল আৰু ইজন কিবা এটা হ'ল, ক'ব সেইটো কেনেকৈ ঢুকালে। কিন্তু কেলে ঢুকালে বুলি যদি সোধোঁ, দুটা বেলেগ প্ৰশ্ন। কেনেকৈ ঢুকালে বুলি ক'লে বোলে ওজত খাই পৰিলে, পানী খাই মৰিলে, কিবা এটা কৰিলে, পানীত পৰি মৰিলে, জুইত পৰিলে, ইত্যাদি ইত্যাদি, দুৰ্ঘটনা হ'ল, হয়নে বাৰু? সেইটো কেনেকৈ। কিন্তু কেলে মৰিলে বুলি ক'লে উত্তৰটো একেটা নহয়, আছে উত্তৰ। কেলে মৰিল বুলিলে জীৱবিলাক মৰে কেলে? জন্ম হ'বলৈ। জন্ম হয় কেলে? মৰিবলৈ। আমি গোটেইবিলাক যে জীয়াই আছোঁ, এই কালিয়ে আজিয়ে দুজন যোৱা নিচিনাকৈ আমি সকলো লোক যাবৰ কাৰণে, আমি সংসাৰত থকা লোকসকল সকলো মৰিবৰ বাবে জীয়াই আছোঁ। হয় বুলি ক'বনে আপোনালোকে? হয়নে? হয়। তাৰমানে সকলোৱে এটা আয়ুস লৈ আছোঁ, হয়নে বাৰু? আয়ুস শেষ হ'লে আমি ইয়াৰ পৰা যাবগৈ লাগিব। এই মৰে, জন্ম হয়, মৰে, এইটো সংসাৰৰ চক্ৰ বুলি কৈছে। সংসাৰ চক্ৰত চিৰকাল ভ্ৰম, তোমাত নভৈল বোধ, একোৱে প্ৰকাৰে সুখ শান্তি নাই, নিজি নিলো কাম ক্ৰোধ, অপ্ৰণত পালক তোমাৰ চৰণে, ও লৈলো হৈয়াবে শৰণ, সুখ ভয় মৃত্যু গুচয় যিমতে, ৰক্ষা কৰা নাৰায়ণ। আমি সংসাৰ চক্ৰত জন্ম হৈছোঁ, মৰিছোঁ, মৰিছোঁ, জন্ম হৈছোঁ। ইয়াৰ পৰা তৰাৰ উপায় দন্ত্যত ভাগৱত। ভা কাৰং ভাবুক জ্ঞান, গ কাৰং জ্ঞানৰ উদ্ভৱ, ম কাৰং বৈষ্ণৱ জ্ঞানম, ত কাৰং তত্ত্ব দৰ্শনম। তত্ত্বৰূপে আমি ভাগৱতক কথাখিনি জানিলেই এই সংসাৰ চক্ৰৰ পৰা হাত আমি সাৰিম। এই ভাগৱত গ্ৰন্থখনি পূৰ্বে আদি নিৰঞ্জনে অনাদিত কৰিলা, অনাদিয়ে অনন্তৰ আগত কহিলা,
অনন্তে কহিলা কালপুৰী নাৰায়ণে, কালপুৰী কহিলা পাছে সূৰ্য নাৰায়ণে, সূৰ্য নাৰায়ণে হংস নাৰায়ণত কহিলা, হংস নাৰায়ণে শ্ৰী নাৰায়ণত থৈলা, শ্ৰীনাৰায়ণে ব্ৰহ্মাক ব্ৰহ্মাই দিলা, নাৰদক ইটো ফল ৰহস্যক, নাৰদে ব্যাসক আনি দিলা, নগৈলে তিলক লাগি ইডালে সিডালে ভাগি শুকমুখে ভূমিত পৰিলা। এইখিনিলৈকে আমি পাইছোঁ। এই যে আদি নিৰঞ্জনে অনাদিত কৰিলে, অনাদিয়ে অনন্তৰ আগত ক'লে, অনন্তে কালপুৰীৰ আগত ক'লে, কালপুৰীয়ে সূৰ্যনাৰায়ণক ক'লে, সূৰ্যনাৰায়ণে হংসনাৰায়ণক ক'লে, হংসনাৰায়ণে শ্ৰীনাৰায়ণক ক'লে, এইখিনিৰ পৰা পদ্মকল্প। আগৰখিনি আমি ঢুকি নাপাওঁগৈ। প্ৰতিটো কল্পৰ 10টা ভাগ, আদিকল্পৰ 10টা ভাগ, আদিকল্পৰ পিছত বৰাহ কল্প আছে, বৰাহ কল্পৰ 10টা ভাগ, শ্বেত বৰাহ কল্প, ৰুদ্ৰ বৰাহ কল্প, পদ্ম বৰাহ কল্প, অৱ বৰাহ কল্প, নৱ বৰাহ কল্প, এনেদৰে এই কল্পবিলাক গৈ 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 সূৰ্যনাৰায়ণক ক'লে, সূৰ্যনাৰায়ণে হংসনাৰায়ণক ক'লে, হংসনাৰায়ণ হ'ল ভগৱন্ত বিষ্ণুৰ এটা অৱতাৰ, বিৰাট ডাঙৰ এজনৰ ৰাজহংস। সেই ৰাজহংসগৰাকীয়ে ৰাজহংস জনাই ক্ষীৰদতী তীৰত সপ্ত ঋষি মণ্ডলক ত্ৰিদশক ভাগৱত ক'লে। তাৰ সেই ভাগৱত গ্ৰহণ কৰিলে শ্ৰীনাৰায়ণে, আৰু সেই শ্ৰীনাৰায়ণে ভাগৱত আনি দিলে ব্ৰহ্মাক। ব্ৰহ্মাৰ পৰা এনেকৈ ভাগৱত আহি ব্ৰহ্মাই নাৰদক, নাৰদে ব্যাসক, ব্যাসে শুকক, শুকে পৰীক্ষিতক ক'লে, পৰীক্ষিত সভাত শুনিলে কোনে? সূতে শুনিলে। পৰীক্ষিত বৈকুণ্ঠলৈ গ'ল, সূতে ভাগৱত শুনিলে, সূতৰ পৰা ভাগৱত পাইছোঁ। ভাগৱতৰ আন এটা নাম সূত সংহিতা, ইয়াত আজি পাঠ হৈ আছে। এই ভাগৱত গ্ৰন্থখনি সূতে 28 সহস্ৰ ঋষি আগত ক'লে। কেতিয়া? পৰীক্ষিতে সেইদিনা মৃগয়ালৈ গৈছিলে, পৰীক্ষিত মৃগয়ালৈ গৈছিলে। পৰীক্ষিতৰ কথা জানে আপোনালোকে? ৰজা পৰীক্ষিত মৃগয়ালৈ গৈছিলে। পৰীক্ষিতে এটা কথা নাজানে নেকি? এজন ধৰ্মাত্মা, পঞ্চম পাণ্ডৱৰ নাতি, হয়নে বাৰু? সুভদ্ৰাৰ গৰ্ভত অভিমন্যু, হয় নহয়? অভিমন্যুৰ গৰ্ভত, অভিমন্যুৰ ঔৰসত উত্তৰা গৰ্ভত পৰীক্ষিত জন্ম। অশ্বত্থমাই ব্ৰহ্মাস্ত্ৰ মাৰি দিছিলে, তাৰ এটা স্ফুলিংগই গৰ্ভৰ ভিতৰতে নাশ কৰিব বিচাৰিছিলে, কিন্তু ভগৱন্তই গৰ্ভৰ ভিতৰত পিঠাংগু স্বৰূপ ধাৰণ কৰি প্ৰৱেশ কৰি উত্তৰা গৰ্ভত ৰক্ষা কৰিলে। পৰীক্ষিণ কুলে নামনে ইতি পৰীক্ষিত নামহ। পৰীক্ষিণ কুলত জন্ম হোৱাৰ কাৰণে তেওঁৰ নাম পৰীক্ষিত হ'ল। মানে বংশৰ শেষৰজন, তেওঁতে বংশটো উচ্চাৰণ হৈ যাব, শেষ। গতিকে তেওঁ মৰিলে তেওঁ বংশত কোনো নাথাকে, সেইকাৰণে পৰীক্ষিণ কুলত জন্ম হোৱাৰ কাৰণে পৰীক্ষিত। আৰু বিষ্ণুৱে গৰ্ভত ৰক্ষা কৰাৰ কাৰণে তেওঁৰ নাম বিষ্ণুৰাত্ৰ। সেইজন বিষ্ণুৰাত্ৰ, বিষ্ণুক গৰ্ভতে দেখাৰ পিছত সেইজন ৰজাই মৃগয়া কৰিবলৈ যাব লাগে জানো? মৃগয়া কৰিবলৈ কেলৈ যায়? পহু মৰাটোকে মৃগয়া কৰা বুলি কয়। পহু মাৰে, পহু মাৰি কি কৰে? পহুটো ধৰি আনি ফুলদানি সজাই টেবুলত থৈ দিয়ে নেকি? কি কৰে পহুটো? কি কৰে পহুটো আনি কি কৰে? পহুটো মাংস খায়, হয়নে বাৰু? মাংসটো ভক্ষণ কৰে, পহুটো সেইটো কাৰণে ব্যৱহাৰ কৰে। এতিয়া পহুটো মাৰিব জানো তেওঁ লাগিছিল? নালাগিছিল। পিছে এই গোটেই কামবিলাক ভুলেৰে আৰম্ভ হৈছে। বাপসকল কেতিয়াও ভয় নকৰিব, সংসাৰী লোকসকলৰ ভুল হ'ব, ভুলৰ মাজতহে ভাগৱত হ'ব। পৰীক্ষিতে সেইবিলাক এফালৰ পৰা ভুল কৰি আহি আছে। মন্ত্ৰীক সুধিলে, মন্ত্ৰী মই মৃগয়ালৈ যাওঁ। বোলে যাওক মহাৰাজ। পিছে মন্ত্ৰী, পহুবিলাকে মোক দেখিয়ে পলায়, ৰথৰ শব্দ শুনিলেই লুকায়। মোক এনেকুৱা এটা মুকুট পিন্ধাই দিয়া যিটো দেখাৰ লগে লগে পহুবিলাকে মোৰ ফাললৈ চাই থাকে। হে, মই যাতে খেদি যাব নালাগে, খৰ মাৰিব পাৰোঁ। বৰ সুন্দৰ কথা, আহক মহাৰাজ। লৈ গ'ল। এই যুধিষ্ঠিৰে ৰাজকীয় যজ্ঞ পাতোঁতে গোটেই ৰজা মহাৰজাবিলাকক পৰাস্ত কৰি আনি 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 ৰাজমুকুটবিলাক যিটো ভঁৰালত দমাই থৈছিলে
জৰাসন্ধক বধ কৰিছিলে যে ভীমৰ হতুৱা জৰাসন্ধৰ ৰাজমুকুটটো আনিছিল তাত লিখা আছে মগধাধিপতি শ্ৰী শ্ৰী জৰাসন্ধৰ ৰাজমুকুট সেই মুকুটটো দেখুৱাই দিলে বোলে এইটো চবতকৈ ডাঙৰ বহুত হীৰামণি মুকুট আছে এইটোকে পিন্ধক দিলে পিন্ধাই আইনা চালে বৰ ধুনীয়া লাগিছে গ'ল মৃগয়ালে পৰীক্ষিতে অলপ আগতে কলি নিগ্ৰহ কৰিলে হয়নে ভাগৱতৰ প্ৰথম স্কন্ধত পৰীক্ষিতে কলি নিগ্ৰহ কৰিলে কলিক নিগ্ৰহ কৰি কলিয়ে ঠাইও বিচাৰিলে কেইডোখৰমান ঠাই দিলে স্ত্ৰী পঞ্চসোণা সোণা মানে সোণ এইভাগে 5ডোখৰ ঠাই দিলে এই 5ডোখৰ ঠাইত তই থাকিবি বুলি সোণতো ঠাই দিছিলে ৰাজমুকুটটো যে পিন্ধিলে তাতেই কলি আকৌ প্ৰৱেশ কৰিলে তেওঁ কি কৰিছে কি মেলিছে একো নাজানে ভুল হৈ গ'ল সেইকাৰণে পিয়াহত আতুৰ হ'ল পহু নাপালে ঋষি আশ্ৰমলৈ গ'ল ঋষিক পানী বিচাৰিলে ঋষিয়ে ধ্যান কৰি থকা ঋষিক পানী বিচাৰিলত ঋষিয়ে ধ্যান কৰি থকা ঋষিয়ে পানী নিদিলে এই সামান্য ল'ৰা এতিয়াও আপুনি গুৰুগৃহত গুৰু সেৱা কৰি থাকিলে আপোনাৰ নাতিটোৱে লগৰকেইটাক মানা কৰে ঐ তহঁতি হুলস্থুল নকৰিবি ককা নামঘৰত সোমাইছে পাই তহঁতি এতিয়া হুলস্থুল নকৰিবি অকণমান মনে মনে থাক ইমান দিন নাতি এটাও জানে ককা নামঘৰলৈ গ'লে হুলস্থুল কৰিব নাজানে বুলি এজন ধৰ্মৰাজ ধৰ্মাত্মা মহাজ্ঞানী ৰজাই কি নাজানে ধ্যান কৰি থাকিলে তেওঁ একো গম নাপায় বুলি মৰা সাপ এটা আনি ডিঙিত মেৰিয়াই দিলে ঘটনা সেইটোহে 5 বছৰীয়া সৰু ল'ৰা চিংগি গা ধুই থাকোঁতে লগৰকেইটাই ক'লেগৈ ঐ তই ধ্যান কৰি আছ তোৰ দেউতাৰ ডিঙিত সাপ মেৰিয়াই দিলে পৰীক্ষিত যায় যা চাই আমি কি সঁচাকৈ নিবলৈ সঁচা মই নিজে চাই আছোঁ পানী অকণমান মূৰতে লৈ আচান্ত কৰি এচেলু জল লৈ 7 দিনৰ ভিতৰতে তোক তক্ষকে দংশ কৰ বুলি দিলে অভিশাপ 5 বছৰীয়া সৰু ল'ৰা এটা দৌৰি গৈ দেখিলেগৈ দেউতাকৰ ডিঙিত সাপটো মেৰিয়াই ডিঙিৰ পৰা আঁতৰাই কান্দি কান্দি দেউতাকক ক'লে দেউতা এনেকুৱা কথা পৰীক্ষিত ৰজাই তোমাৰ ডিঙিত সাপ মেৰিয়াই দিছিলে মই পৰীক্ষিত ৰজাক দিলোঁ সাপ ময়ো অভিশাপ দিলোঁ 7 দিনৰ ভিতৰতে তাক তক্ষকে দংশন কৰিব ঋষিয়ে চকু মেলি চাই ক'লে বোপায়ো তই বৰ ডাঙৰ কাম কৰিলি শুন ইচ ধৰ্মৰাজ ধৰ্মাত্মা এজন ৰজা নহ'লে চোৰ ডকাইতে দেশ ভৰি পৰিব তই কিয় এইটো কাম কৰিলি শুন তোতকৈ আৰু পাপাত্মা কোনো নাই তই এইটো কিয় কাম কৰিলি ইচ উলটি যদি পৰীক্ষিত ৰজাই মোক সাপ দিয়ে এতিয়া আমাৰ বংশও ধ্বংস হ'ব কিন্তু তেওঁ বৈষ্ণৱ ৰজা তেওঁ এইটো কাম কেতিয়াও নকৰে শিষ্যসকলক মাতি আনি ক'লে তুৰন্তে যোৱা তোমালোকে গৈ ৰজাক 7 দিনৰ ভিতৰতে কি কৰিব লাগে সিদ্ধান্ত ল'বলৈ কোৱাগৈ শিষ্যসকলে গৈ পৰীক্ষিত ৰজাক ক'লেগৈ এনেকুৱা কথা তোমাক 7 দিনৰ ভিতৰতে তক্ষকে দংশন কৰিব হেৰিয়ে আকৌ কি ক'লে পৰীক্ষিত ৰজাই আকৌ কি ক'লে মুকুটটো যেতিয়াই দমাই থলে হুচ আহি গ'ল দেখিছেনে বাৰু সেইকাৰণে অসাধু অসন্তৰ লগত আলাপ কৰিব নালাগে অসন্তৰ দ্ৰব্য গ্ৰহণ কৰিব নালাগে স্পৰ্শ কৰিব নালাগে এতিয়াও আমাৰ সাধুসকলে যে আতৈসকলে যে এতিয়াও যাৰ তাৰে হাতত নাখায় যাৰ তাৰে ঘৰত নাথাকে জলৈ তলৈ নাযায় নোযোৱাৰ কাৰণেইটো আকৌ নথকাৰ কাৰণেইটো আকৌ নোখোৱাৰ কাৰণেইটো আকৌ গতিকে এই অসন্তৰ অসাধুৰ ৰজাৰ জৰাসন্ধৰ চৰিত্ৰ কেনেকুৱা 16,000 তিৰোতাক বলৎকাৰ কৰি আনি নিজৰ পত্নী কৰি ৰাখি ৰজাসোপাক স্বামীসোপাক বন্দীশালত থৈ দিছিলে সেই গোটেই সোপা ৰজাক জৰাসন্ধক বধ কৰি পত্নীসকলক উদ্ধাৰ কৰিলে আৰু ৰজাবিলাকক মুকলি কৰি দিলে ৰাজহুৱা যজ্ঞলৈ যাবলৈ কৃষ্ণই জৰাসন্ধক ভীমৰ হতুৱা বধ কৰোৱাই সেইজন জৰাসন্ধ তেনেকুৱা পাপাত্মা লোক এজনৰ মুকুটটো ইয়াত পিন্ধাৰ কাৰণে তেওঁ এইটো হ'ল শুলকাই দিয়াৰ লগে লগে হুচ আহিল শিষ্যসকলো তেনেকুৱা এটা আহি ক'লেহি তোমাক 7 দিনৰ ভিতৰতে তক্ষকে দংশন কৰিব বৰ আনন্দ পালে বাকলি বলকল পিন্ধিলে ৰাজ আৱৰণ খুলি পুতেকক খাম দাম দণ্ড ভেদ এজন পুতেকক ৰজা পাতিবলৈ হ'লে ৰজাই যিবিলাক গুণ শিকাব লাগে গোটেই কথাকেইটা শিকাই দি তেওঁ গংগা তীৰলৈ যাবলৈ সাজু হ'ল বাকলি বলকল পিন্ধিলে 3 বস্ত্ৰ হৈ
মানে বাকলি বলকল পিন্ধিলে মানে একেবাৰে উদাসীন হৈ তেওঁ গংগাৰ তীৰলৈ গুচি গ'ল। আপোনাৰ আমাৰ মাজত পাৰ্থক্য সেইখিনিতে। এজন ৰজায়ে কথা এটা শুনাৰ লগে লগেই এইদৰে নিজৰ সিংহাসন এৰি নদীৰ তীৰলৈ গুচি যাব পাৰেনে? পৰীক্ষিত ৰজা হৈ পাৰিলে কেলে? তেজৰ কাৰণে পাৰিলে। তেওঁৰ উপৰি পুৰুষৰ পৰা পঞ্চম পাণ্ডৱৰ পৰা পৰীক্ষিতলৈকে এইসকল সাধু সন্ত মহন্ত ঈশ্বৰ কৃষ্ণৰ লগত সম্পৰ্ক থকা লোক আছিল কাৰণে তেওঁ সেই কাৰ্যসূচীটো তেওঁ কৰিব পাৰিলে।